বিটিআৰ নিৰ্বাচনত বিজেপিয়ে ল'ব কিং মেকাৰৰ ভূমিকা। বিটিআৰত বিজেপিক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইফালে মথনগুৰি সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। বিটিআৰ নিৰ্বাচনত বিজেপিয়ে 18খন আসন লাভ কৰাৰ যি পৰিকল্পনা তাৰ ভিতৰত মথনগুৰি সমষ্টিও আছে। মথনগুৰিত 5,000 ভোটত জয়ী হোৱাৰ লগতে এইবাৰ 8,000 ভোটতকৈ অধিক ভোটত জয়লাভ কৰিম বুলি মন্তব্য ৰঞ্জিত দাসৰ। এনেদৰে বাক্সাৰ মথনগুৰি সমষ্টিত বিজেপিৰ নিৰ্বাচনী অভিযান তীব্ৰ হৈ উঠিছে। প্ৰতিদিনে সম্বোধন কৰিছে 3-4খনকৈ নিৰ্বাচনী সভা। মথনগুৰি সমষ্টিৰ MCLA তথা বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসক লগত লৈ সন্মুখৰ পৰা নেতৃত্ব দিছে বিজেপিৰ বাক্সা জিলাৰ তত্বাৱধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিটিআৰৰ সংখ্যালঘু অঞ্চলত দেখা গৈছে বিজেপি দলৰ জনপ্ৰিয়তা। সংখ্যালঘু লোকেও বিজেপি দলক আঁকোৱালি লোৱা দেখা গৈছে বিটিআৰ অঞ্চলত। বাক্সাৰ মথনগুৰি সমষ্টিৰ বাৰাপেটা VCDCৰ হাতীদল আৰু দক্ষিণ হাউলি VCDCৰ কাউৰপাৰা গহেখান্দা গাঁৱত নিশালৈকে সম্বোধন কৰিছে জনসম্পৰ্ক সভা। সভাত বিটিআৰ নিৰ্বাচনৰ বিজেপিৰ বাক্সা জিলাৰ তত্বাৱধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উপস্থিত থাকি নেতৃত্ব প্ৰদান কৰে। জনসম্পৰ্ক সভাত মথনগুৰি সমষ্টিৰ MCLA তথা বিটিআৰ EM গৌতম দাস, TCLCCৰ অধ্যক্ষ বিনয় বৈশ্য, মথনগুৰি মণ্ডলৰ সভাপতি ঘনশ্যাম বৰ্মন, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ GM প্ৰণৱজ্যোতি বৰ্মন, ৰাজ্যিক সদস্য ধীৰাজ দেউৰীকে ধৰি বহু সংখ্যক নেতাকৰ্মী উপস্থিত থাকে। বিজেপিক লৈ ৰাজ্যত যথেষ্ট উৎসাহ আজি দেখা কিছু পূৰ্বে দেখা গৈছে সংখ্যালঘু এলেকাটো যথেষ্টখিনি ভিত্তি হয়। আপোনালোকে দেখা পাইছে যে আজি কিছুদিনৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনসাধাৰণৰ যি উৎসাহ উদ্দীপনা আৰু আমাৰ মথনগুৰি মণ্ডলৰ কাৰ্যালয়ত প্ৰায় এদিন দুদিনৰ মূৰে মূৰে শতাধিক বিভিন্ন দলৰ পৰা সমৰ্থক আহি আমাৰ দলত যোগদান কৰি আছে। ইতিপূৰ্বে আমাৰ ডেৰ মাহৰ ভিতৰত আমি হিচাপ কৰিছোঁ প্ৰায় 900জন বিভিন্ন দলৰ সমৰ্থক, বিভিন্ন দলৰ কাৰ্যকৰ্তা, বিশেষকৈ BPFৰ অধিক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। আজি আমাৰ বাক্সা জিলাৰ তত্ত্বাৱধায়ক মন্ত্ৰী, আমাৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহিছিলে। মথনগুৰি সমষ্টিৰ বাৰাপেটা VCDC আৰু দক্ষিণ VCDC ভিত্তিক জনসম্পৰ্ক কাৰ্যসূচী আছিলে। ঠিক তেনেকৈ আমাৰ গহেখান্দা যি আমাৰ বড়ো ভাইসকলৰ গহেখান্দাৰ চুবা, ইয়াতো পদাৰ্পণ কৰি কিছু সময় থাকি গ'ল, এখন্তক মাত দি গ'ল। ইয়াত দেখিছোঁ আমাৰ বড়ো সমাজৰ সকলো মানুহ বিজেপিৰ প্ৰতি তেওঁলোকৰ এক মানে স্বতঃস্ফূৰ্ত সমৰ্থন দেখা পাইছোঁ। আজি 50তকৈ অধিক এই গহেখান্দাৰ যুৱক, জ্যেষ্ঠ মহিলা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিলে। মই তেওঁলোকক উষ্মাদৰে জনাইছোঁ। গহেখান্দা আমাৰ এই বড়ো গাঁওখনত ভাৰতীয় জনতা পাৰ্টীৰ যি উত্থান, যি তেওঁলোকৰ সমৰ্থন, আজি যোগদান কাৰ্যসূচী সঁচাকৈ আমাক উৎসাহিত কৰিছে। এয়া এক পৰিৱৰ্তন বুলি ক'ব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সকলো জাতি, জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায়ৰ লোকৰ যি আস্থা বিশ্বাস, এয়া ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ যি জনদৰদী আঁচনি, ৰাইজৰ মাজত যি সমন্বয়, সম্প্ৰীতি, যি সুশাসন, সেইবোৰ দেখা পাই, বাস্তৱ ক্ষেত্ৰত সেইবোৰ দেখা পাই প্ৰত্যেকে আগুৱাই আহিছে। ঠিক তেনেকৈ উত্তৰ কাৰপাৰাত প্ৰায় সহস্ৰাধিক আমাৰ সংখ্যালঘু ভাই ভনী আজি আমাৰ সভাত আহিছিলে। তেওঁলোকে নিজে ভাৰতীয় জনতা পাৰ্টীক সহযোগ কৰিম বুলি তেওঁলোকে নিজে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে আমি দেখিছোঁ যে এইবাৰ বিটিআৰ বা আমাৰ মথনগুৰি সমষ্টিতে বিজেপি অনেক ভোটত, বহু ভোটত, অভিলেখ সংখ্যক ভোটত নিৰ্বাচিত হ'ব আমাৰ প্ৰাৰ্থী বা আমি নিৰ্বাচিত হ'ম। প্ৰত্যাহ্বান আমাৰ একো নাই, আপোনালোকে দেখা পাইছে। কাৰণ যিহেতু আমাৰ দলৰ প্ৰতি, আমাৰ প্ৰতি ৰাইজৰ যি উৎসাহ উদ্দীপনা, আমাৰ কামৰ প্ৰতি আমাৰ যি ৰাইজক যি সন্মান, অধিকাৰ বা নিৰাপত্তা প্ৰদান কৰিছোঁ আমি, সেই মথনগুৰি সমষ্টিত আপোনালোকে দেখা পাইছে যে প্ৰতি এদিন দুদিন মূৰে মূৰে বিভিন্ন জাতি, ধৰ্ম সম্প্ৰদায়ৰ লোক, বিভিন্ন দলৰ পৰা আহি লোক আমাৰ লগত যোগদান কৰি আছে ভাৰতীয় জনতা পাৰ্টী। গতিকে প্ৰত্যাহ্বান আমাৰ কোনো প্ৰত্যাহ্বান নাই বুলি ভাবোঁ। স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণৰ বিজেপিৰ প্ৰতি যি সমৰ্থন, বিজেপিলৈ যি আগমন, সেই সঁচাকৈ আমি উৎসাহিত হৈছোঁ আৰু তেওঁলোকক মই উষ্মাদৰে জনাইছোঁ। নাই, আমাৰ ক্ষতি কৰিবলগীয়া একো নাই। কাৰণ জানে যে BTCত এতিয়া এই সময়ত BTCত বিজেপিৰ যি মানে পজিশ্যন, পলিটিকেল যিটো পজিশ্যন, ৰাজনীতিৰ যিটো বিজেপিৰ মানে স্তৰ বহুত উন্নত হৈছে। আমি শীৰ্ষস্থানত আছোঁ এতিয়া বিজেপি। গতিকে গৌৰৱ গগৈ তেওঁলোকৰ দলৰ কাৰণে আহিছে, আমাৰ ক'ব লগা নাই, আমাৰ কোনো ক্ষতি নহয় এই ক্ষেত্ৰত। অসম আদিত্য, বৰপেটা।